কিন্তু কোনোবা এটা মহ অকণমান খাইছে খাওক, সেইটো আৰু পিকনিক প্লেচত যদি নাখায় ঘৰতনো নামঘৰত বা ঘৰত কেনেকৈ খাবগৈ। এতিয়া পিকনিক প্লেচত যদি আপুনি কয় মদ নাখাব, সেইটোতো ঠিক কথা নহ'ব। পিকনিক প্লেচলৈ আহিলে ডেকা ল'ৰাই খায়, কিন্তু ছোৱালী মানুহতো মদ খোৱা মই দেখিছোঁ। কাৰণ পিকনিকৰ দিনাখন যদি অকণমান ফূৰ্তি কৰিবৰ কাৰণে অকণমান মদো অকণমান খাইছে, সেইটো বিশৃংখলতাৰ ভিতৰত নহয়। মদ খাই যদি কাৰোবাক মাৰপিট কৰে, মদ খাই যদি গুণ্ডামি কৰে, মদ ভাত কৰি মহিলা কোনোবা অচিনাকি মহিলাক জোকায়, সেইবোৰহে আচলতে বিশৃংখল বুলি ক'ম। কিন্তু কোনোবা এটা মহ অকণমান খাইছে খাওক, সেইটো আৰু পিকনিক প্লেচত যদি নাখায় ঘৰতনো নামঘৰত বা ঘৰত কেনেকৈ খাবগৈ। ঘৰতো আৰু সেই অসুবিধাবোৰ ঢেৰ আছে নহয়, ৰেষ্ট্ৰিকশ্যন ঢেৰ থাকে। ইয়াত ৰেষ্ট্ৰিকশ্যন কিছু ৰিলাক্স কৰি তেওঁলোকে দিব লাগিব, কিন্তু ইয়াৰ দ্বাৰা বিশৃংখলতাৰ এটা পৰিৱেশ বা মানুহৰ মাজত দুটা পিকনিক পাৰ্টিৰ মাজত কাজিয়া। এতিয়া মই সৰুতে পিকনিক পাৰ্টি লৈ গৈছিলোঁ, কেইজনমান বিধৱা মহিলা গৈছিল, আৰু যিটো ৰান্ধনি গৈছিল সি ৰান্ধনিৰ মুছলিম। বিধৱা মহিলা কিজনী আকৌ এক্সট্ৰাকৈ আহি দিব লগা হ'ল, তেওঁলোকে নিজে বনাই খাইছে। তেনেকুৱা বিশৃংখল হৈছে। আৰু কিছুমানে গৈ পেলাই জংঘলৰ মাজত ঘূৰি ফুৰিছেগৈ, আমি এৰি থৈ গুচি আহিছোঁ, পিছত বাঁহৰ গাড়ীত সিহঁতে উঠি আহিছে। তেনেকুৱা বিশৃংখলবিলাক মোৰ জীৱনতে মই লগ পাইছিলোঁ। তেতিয়া পৰা মই পিকনিক চিকনিক এৰেঞ্জমেণ্টো নকৰোঁ, পিকনিক পাৰ্টিত মই তেনেকৈ কাৰোবাৰ লগত কেতিয়াবা গৈছোঁ যদি বেলেগ কথা। মই নিজে পিকনিকৰ সেই আয়োজক হিচাপে মই তাহানিতে সেইটো বিসৰ্জন দিছোঁ, কাৰণ এই গণ্ডগোলবিলাক হয়, চম্ভালাটো বিৰাট দিগদাৰ। গতিকে এওঁলোকে চম্ভালিব পাৰিব, কাৰণ আমাৰ ডেকাসকল যথেষ্ট অভিজ্ঞ, আৰু তেওঁলোকে এইটোত বিৰাট চখ এটাও আছে। এইটো ধন ঘটিবৰ কাৰণে এওঁলোকে যে কৰিছে মই নাভাবোঁ, কিবা এটা চকু থাকে নহয়। ইয়াৰ লোকেল ল'ৰা, ইয়াতো বেলেগ ঠাইৰ পৰা অহাও নাই। আৰু নিতু পাটগিৰি সি সদায় মোক কৈ থাকে আপুনি এইটো ক্ষেত্ৰত আপুনি আহিব। যোৱাবাৰ আহিছোঁ, খুলি দিছোঁ, এইবাৰ আহিছে তেওঁলোকে। মই এতিয়া যোৱাবাৰতো মই উভতি আহিছোঁ, মোৰ বেলেগ কাৰ্যসূচী আছিলে। এওঁলোকে যে কৈছিল মই পাহৰি থাকিলোঁ, ফটকৈ আগবাঢ়ি গৈছিলোঁ সোণাপুৰৰ ফালে। যিয়েই নহওক, আটাইৰে মই মংগল কামনা কৰিছোঁ, আৰু ভালকৈ এই স্পটটো যাতে তেওঁলোকে পৰিচালনা কৰিব পাৰে তাৰ কাৰণে তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ। এতিয়া পিকনিক প্লেচত যদি আপুনি কয় মদ নাখাব, সেইটোতো ঠিক কথা নহ'ব। পিকনিক প্লেচলৈ আহিলে ডেকা ল'ৰাই খায়, কিন্তু ছোৱালী মানুহতো মদ খোৱা মই দেখিছোঁ। কাৰণ পিকনিকৰ দিনাখন যদি অকণমান ফূৰ্তি কৰিবৰ কাৰণে অকণমান মদো অকণমান খাইছে, সেইটো বিশৃংখলতাৰ ভিতৰত নহয়। মদ খাই যদি কাৰোবাক মাৰপিট কৰে, মদ খাই যদি গুণ্ডামি কৰে, মদ ভাত কৰি মহিলা কোনোবা অচিনাকি মহিলাক জোকায়, সেইবোৰহে আচলতে বিশৃংখল বুলি ক'ম। কিন্তু কোনোবা এটা মহ অকণমান খাইছে খাওক, সেইটো আৰু পিকনিক প্লেচত যদি নাখায় ঘৰতনো নামঘৰত বা ঘৰত কেনেকৈ খাবগৈ। ঘৰতো আৰু সেই অসুবিধাবোৰ ঢেৰ আছে নহয়, ৰেষ্ট্ৰিকশ্যন ঢেৰ থাকে। ইয়াত ৰেষ্ট্ৰিকশ্যন কিছু ৰিলাক্স কৰি তেওঁলোকে দিব লাগিব, কিন্তু ইয়াৰ দ্বাৰা বিশৃংখলতাৰ এটা পৰিৱেশ বা মানুহৰ মাজত দুটা পিকনিক পাৰ্টিৰ মাজত কাজিয়া। এতিয়া মই সৰুতে পিকনিক পাৰ্টি লৈ গৈছিলোঁ, কেইজনমান বিধৱা মহিলা গৈছিল, আৰু যিটো ৰান্ধনি গৈছিল সি ৰান্ধনিৰ মুছলিম। বিধৱা মহিলা কিজনী আকৌ এক্সট্ৰাকৈ আহি দিব লগা হ'ল, তেওঁলোকে নিজে বনাই খাইছে। তেনেকুৱা বিশৃংখল হৈছে। আৰু কিছুমানে গৈ পেলাই জংঘলৰ মাজত ঘূৰি ফুৰিছেগৈ, আমি এৰি থৈ গুচি আহিছোঁ, পিছত বাঁহৰ গাড়ীত সিহঁতে উঠি আহিছে। তেনেকুৱা বিশৃংখলবিলাক মোৰ জীৱনতে মই লগ পাইছিলোঁ। তেতিয়া পৰা মই পিকনিক চিকনিক এৰেঞ্জমেণ্টো নকৰোঁ, পিকনিক পাৰ্টিত মই তেনেকৈ কাৰোবাৰ লগত কেতিয়াবা গৈছোঁ যদি বেলেগ কথা। মই নিজে পিকনিকৰ সেই আয়োজক হিচাপে মই তাহানিতে সেইটো বিসৰ্জন দিছোঁ, কাৰণ এই গণ্ডগোলবিলাক হয়, চম্ভালাটো বিৰাট দিগদাৰ। গতিকে এওঁলোকে চম্ভালিব পাৰিব, কাৰণ আমাৰ ডেকাসকল যথেষ্ট অভিজ্ঞ, আৰু তেওঁলোকে এইটোত বিৰাট চখ এটাও আছে। এইটো ধন ঘটিবৰ কাৰণে এওঁলোকে যে কৰিছে মই নাভাবোঁ, কিবা এটা চকু থাকে নহয়। ইয়াৰ লোকেল ল'ৰা, ইয়াতো বেলেগ ঠাইৰ পৰা অহাও নাই। আৰু নিতু পাটগিৰি সি সদায় মোক কৈ থাকে আপুনি এইটো ক্ষেত্ৰত আপুনি আহিব। যোৱাবাৰ আহিছোঁ, খুলি দিছোঁ, এইবাৰ আহিছে তেওঁলোকে। মই এতিয়া যোৱাবাৰতো মই উভতি আহিছোঁ, মোৰ বেলেগ কাৰ্যসূচী আছিলে। এওঁলোকে যে কৈছিল মই পাহৰি থাকিলোঁ, ফটকৈ আগবাঢ়ি গৈছিলোঁ সোণাপুৰৰ ফালে। যিয়েই নহওক, আটাইৰে মই মংগল কামনা কৰিছোঁ, আৰু ভালকৈ এই স্পটটো যাতে তেওঁলোকে পৰিচালনা কৰিব পাৰে তাৰ কাৰণে তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ।